বন্ধুসকল কি খবৰ? জাষ্ট বাইচেপত ট্ৰেইনিং কৰি উঠিলোঁ। কথা এটা মোৰ মনলৈ আহিল, ভাবিলোঁ আপোনালোকক সোধোঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। কথাটো হ'ল যে যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে জিম কৰিছে, ৱেইট ট্ৰেইনিং কৰিছে, জগিং কৰিছে বা ৰানিং কৰিছে, বা আপোনালোকে ৰেগুলাৰ কৰি থাকে কিন্তু মাজতে একমাহ ডেৰমাহ গেপ হৈ গ'ল, তাৰপিছত আকৌ নতুনকৈ আকৌ ৱেইট ট্ৰেইনিংটো কৰিলে বা জগিং বা য়োগা প্ৰণামখিনি কৰিলে, তেতিয়াহ'লে আমাৰ বডিত এটা বিষ অনুভৱ হয়। আপোনালোকে মন কৰিব চাব যে বডিত এটা পেইন হয়, যে হাতখন লৰাব নোৱাৰোঁ, দাঙিব নোৱাৰোঁ। এই 3-4 দিনমান থাকে এই পেইনটো, বা ভৰিখন বিষাইছে, মানে যদি আপুনি ভৰি লেগৰ এক্সাৰচাইজখিনি কৰে। চ' এনেকুৱা এটা প্ৰব্লেম আমাৰ বডিত দেখা দিয়ে, মানে পেইনটো দেখা দিয়ে। তো এই পেইনটো কি হয় আপোনালোকে জানে নেকি? যদি জানে তেতিয়াহ'লে এই কুৱেশ্যনটো এনচাৰটো মোৰ কমেণ্ট বক্সত দিব, যে বহুত দিন পিছত যদি আমি এক্সাৰচাইজ কৰোঁ বা নতুনকৈ যদি আমি এক্সাৰচাইজ ষ্টাৰ্ট কৰোঁ, তেতিয়া আমাৰ গাত এটা পেইন হয়, বহুত বিষায়। ঠিক আছে, তো এই পেইনটো কি হয় মোৰ কমেণ্ট বক্সত জনাব, কোনে কোনে জানে।